কৰিছ মই কৰিলে দেখোন ফোনটো নেবাৰ এই ৰুহিয়ে কৰিলে দেখোন ফোনটো পটক কৰে বাছে ঘৰখনত নিজৰ মাইকী মানুহজনী নাথাকিলে ঘৰখন একেবাৰে মৰি খালি যেন লাগে অকলে অকলে আৰু কিমান থাকিবা বেলেগ এজনীকে বিয়া পাতি লওঁ নেকি নাই 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 ৰাম 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 এই ৰুহি যিজনীহে মানুহ তাই মোক টুকুৰা টুকুৰকৈ কাটি ফ্ৰিজত ভৰাই অলপ অলপকৈ ৰান্ধি খাই শেষ কৰি পেলাব বাপ নাই এই ঘৰখনত আৰু কি থাকিবা সাপৰে ধৰা কুকুৰে ৰাস্তাৰ কাষত ভে ভেৱাই থকাৰ দৰে এই ৰহিয়েও ঘৰখনত ভে ভেৱাই থাকিলে তাই ঘৰখন গহীন গহীন লাগে এতিয়া আৰু সেই মৰিশালীখনত কি অকলে অকলে বহি থাকিবা ওলাই যাওঁ তাই নহ'লে কিবা সময়বোৰ নাযায় নোপোৱাই লাগে তোমালোক মাইকী মানুহে কি বুজিবা এই পালি তৰবৰ কথা আজি এই পালি সোৱাদে বেলেগ কি কৰি বৰাণী ঘৰলৈকে যাওঁ খবৰ এটাকে লওঁগৈ হাত নিদি ঘৰৰ পৰা বাহিৰ কৰি দিম মাইকীকে এৰি দিব পাৰিলেও বা তামোল চলাই এৰিব নোৱাৰো কি ক'লে ৰ মোক কি কৰে চাম এতিয়াহে খা খোপাকে উলিয়াই দি বাহিৰ পেলাই দিম মোৰ গোসানী যদি ধেমালিহে কৰিছো এই বুঢ়া কালত মই বাৰু তোমাৰ ধুনীয়া পৰি এজনী এৰি দিলে পামনে ডেকা হৈ থকা হেঁতেন কথাটো বেলেগ আছে এইজনীকে মনৰ মনত খুৱাবই পাৰিছে নে পিন্ধাবই পাৰিছে কি কাম কৰিব আছে কৰি থাকক মোক চুপতি মাৰি থাকিব নালাগে গ'লো গোসানীজনী এইজনী কথা ক'বই নোৱাৰো ঢেৰ জকাই আৰু জকিলে এতিয়া দিনটোলৈ আৰু শান্তি নিদি আৰু পুৰণি ঘাঁহ খুচৰি ল'লো বৰাণীয়ে বা এইবোৰ কি কৰি আছে কোনে বা গেট খুলিলে আহিল আৰু কামোৰডাল কোন আহিছে চাওঁ ৰ কামোৰ বুঢ়া তুমি বোলা পানী ঢালি আছা হয় এদিন পানী নিদিলে চব এৰি যায় ফুলৰ গছ হয় নাই ইয়াক ঘৰ লগাই ল'ব নোৱাৰি নহ'লে তুমিয়ে দেখোন এপাহি ধুনীয়া ফুল হয় সদায় ফুলিয়ে হয়টোৱে দেখোন মোৰ ফালে কোঁকোৱাই আহি আছে হাতত দেখোন সেইপাত অস্ত্ৰ কি কৈছে মই এতিয়া কি কৰোঁ ইয়াতেই লুকাওঁ বচোৱা বৰাণী বচোৱা কি কৈছে হাতত সেই অস্ত্ৰপাত লৈ যেনেদৰে খেদিছে কি কৰি এই অস্ত্ৰখন পেলাই দিয়াচোন পেলাই দিয়া কিয় মানে অস্ত্ৰ সেই দেৱতা আৰু অসুৰেহে লয় ময়ো এটা সৰু সুৰা অসুৰে আপুনি যাওকচোন যাওক এনেই হুলস্থুল কৰি থাকিব নালাগে কিবা গণ্ডগোল হ'লে যোৱা কি মৰিলো যাওঁ গৃহস্থ যাবলৈ নাপালো আলহীহে আগত ভাল ভয় এটা খুৱাই দিলো
ঘৰলৈ আৰু আহিবলৈ সাহস নকৰিব। অ' মাইনাজনী সজাৰ ভিতৰতে আছা। হা কি ক'লে? অ' হয় হয় আপুনি বহক। তুমি ক'লৈ যোৱা? ৰুমলৈ ব'লা ব'লা ব'লা। আপুনি ক'লৈ যায়? ইয়াতে বহকচোন। বহক মই আহিম। আহিবা? ঠিক আছে। এই কামোৰটো এইটো অৱশ্যে বুঢ়াটো কামোৰহে, কিন্তু চৰিত্ৰটো অন্য তথাকথিত ভদ্ৰ মানুহৰ দৰে লেতেৰা নহয়। বুঢ়াটো এইবোৰ চলাবৰ কাৰণে মানুহবোৰৰ পৰা গালি শপনি খাই থাকে। কি ক'লা? নাই আপুনি বহুত দিনৰ মূৰত আহিছে, চাহ একাপ। চাহ তাহ নাখাওঁ। আহা কথাকে পাতো। কি বাৰু? বুঢ়াটো দেখোন নুঠাই। তোমাক কিন্তু এই গাৰোৱাৰটোৱে ভাওনাৰ সেই মৰম লগা সূত্ৰধাৰীটোৰ নিচিনা লাগিছে দেই। সূত্ৰধাৰী? আমি সেই সৰু হৈ থাকোতে গাঁৱত ভাওনা পাতিলে খুৰাই সূত্ৰধাৰী ওলায়। এওঁ চাগৈ সেই বুঢ়াৰ লগত মোক চুপতি মাৰি আছে। সূত্ৰধাৰী? আমাৰ খুৰাই সেই এনেকুৱা এটা গাৰোৱাৰ পিন্ধি নামঘৰত সূত্ৰধাৰী নাচি থাকে। হ'ব বহক, মই চাহ একাপ বনাওঁ। হ'ল আৰু তুমি কিন্তু বৰ মৰমীয়াল দেই। তোমাৰ সেই মানুহটোহে আৰু ইয়াক ঘোচা দুটামান দিয়াই দিওঁগৈ নেকি? কিনো কৰিব, মানুহজন তেনেকুৱাই আৰু। নাই এটা কাম কৰিবা। কিনো? এই ৰঙা কাপোৰ পিন্ধাই গয়াত এৰি থৈ আহিবা গৈ। চাল্লা বুঢ়া, মোৰ মানুহজনীক এই কথা শিকাইছ? কি? তাতেই সেই বাবা হৈ পেলাই তপস্যা কৰিব আৰু সেই ভগৱানৰ নাম গাই খিচিৰি খাই থাকিব। আপুনি এইবোৰ কি কথা কৈছে? আমাৰ খুৰাও সেই তাতেই থাকে নহয়। আপোনাৰ খুৰা তাতেই থাকিম বুলি মোৰ মানুহজনকো তালৈ পঠাই দিম নেকি? এই মানে অসুৰটোক নপঠোৱা। অসুৰে হওক চাহে, দেৱতাই হওক, মোৰ মানুহজন আপুনি কিয় তেনেদৰে খাব? হা? কি হ'ল? এওঁ শুনিছে যদি হ'ল আৰু। গৈছো ৰ। সেই অসুৰটো কি কৰোঁ এতিয়া মই? নাই কোনে কি কৰিছে? মই পলাওঁ, নহ'লে মোক ডিঙিটো টুকুৰাকৰ দিন চিনি পোৱা নাই। আয়ো নাই। কিয় পলাইছ? ৰ'বচোন ৰ'ব, ইমান কিয় চিঞৰিছে আপুনি? ৰাম ভাল বাচিলোঁ দেই, নহ'লে এই অসুৰডালে আজি মোৰ ডিঙিডাল। ইয়াত সোমালে কিবা এটা 50 টকা দিব, 100 টকা দিব, কি ল'বা? সৰুজন বা আকৌ কোন? কৃষ্ণ প্ৰভু ভালে আছে নহয়? আছো। মানুহজনী নাই কাৰণেহে মনটো বেয়া। চি বৰ বেয়া কথা হ'ল। কেতিয়া গ'ল? হ'ল 2 দিনমান। কৃষ্ণ তেতিয়াহ'লে চাগৈ সেই ক্ৰিয়া কৰ্ম যোগাই নাই। এই মৃতকৰ মানে আপোনাৰ সেই মানুহজনীৰ কাম ৰহি জীয়াই থাকোঁতেই কাম। কৃষ্ণ জীয়াই আছে? মোৰ মানুহজনী মৰা নাই নহয়। আপুনিয়ে ক'লে দেখোন সেই গ'লগৈ বুলি। নাই নহয়, ছোৱালীৰ ওচৰলৈ গৈছে। জানো তেওঁ কি ক'লে আৰু মই বা কি বুজিলোঁ। মইতো আপোনাক চিনি পোৱা নাই। কৃষ্ণ আপুনি বাৰু কিয় তেনেকৈ কয়? এই ৰাস্তাতে আপোনাৰ সেই ভেটা ভেটি হ'লেও মানে আমাৰ সেই পৰিচয়। হয় নেকি? ক'লৈ বা যায় আপুনি? কৃষ্ণ আমি সেই ঈশ্বৰৰ সেৱাতেই বৰ্তি। সেই ঈশ্বৰে আমাক যোনফালেই নিয়ে, যিজনকে লগ পোৱাই তেওঁৰ লগতেই আমাৰ কাম। কি বা ক'লে? আমি সেই নামঘৰ এটি নিৰ্মাণ কৰি আছো নহয়। ভাল কৰক। তাকে সেই অকলেতো বনাই শেষ কৰিব নোৱাৰোৱেই। আৰু হ'বলা মানুহ না? কৃষ্ণ আছে, মানুহৰ অভাৱ নাই নহয়, কিন্তু আপোনাৰ এইটোৰে অভাৱ। তাকে সেই ৰাইজৰ ওচৰত আপোনাৰ সেই হাত পাতি ঈশ্বৰে
আপোনাকে লগ পালে। এই পইচা কেইটামান পইচা? হয়, টকা 1000 মান দিলে। নাই নাই নাই। কৃষ্ণ, নাপায় নাপায়, তেনেদৰে ক'ব নাপায় নহয়। 2000 লিখক। 2000? কৃষ্ণ, এই আপোনাৰ সেই নামঘৰৰ প্ৰতি শ্ৰদ্ধা দেখি আপোনাৰ শ্ৰীচৰণত এই সেৱা এটা ল'ব মন গৈছে। তেতিয়াহ'লে আপোনাৰ নামটো বীৰভদ্ৰ বুলি লিখি দিলেই হ'ল। অঁ, এতিয়া দিয়ক। এতিয়া নাই নহয়। নাই? আপুনি ঘূৰি আহোঁতে লৈ যাওক। কৃষ্ণ, আপোনাক লগ পাম জানো? ঘৰখন বেষ্ট নকিয়া, আগতে জনাহেঁতেন বেছি কুকুৰে কৰিব পাৰিলোহেঁতেন। কি ক'লে? ঘূৰি আহি চাহ এবাতিও খাম, চান্দাটোও লৈ যাম। মই ঘৰতেই থাকিম। এতিয়া আপুনি যাওক। হওক, আৰু আপোনাৰ আৰু উন্নতি হওক। কৃষ্ণ, যাওঁ দিয়ক। যোৱা। বহুত ধনী মানুহ দেই। তাক নামঘৰ বনাবলৈ চান্দা লাগে। তোৰ মানুহ একো ঠিকনাই নাই, তাক চান্দা দিম মই। সিহঁতে নামঘৰৰ নামত চান্দা উঠাই ঘৰতে ভোজ ভাত খা। বদমাছ, ইয়াক চান্দা লাগে। আমাৰ এই ইমান ডাঙৰ নামঘৰটো থাকোঁতে নাম গাবলৈ মানুহ নাই। তহঁতৰ যদি ইমানেই নাম গাবলৈ মন আছে, আমাৰ নামঘৰটোতে আহি বহি নাম গাই থাক। বদমাছ চব চালা।